হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশীৰ্বাদ কামনা কৰি দেখিবলৈ পোৱা গৈছে অসম জুৰি এতিয়া ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে দোৱা কৰিছে আৰু বিভিন্ন মন্দিৰ মছজিদ ইতিমধ্যে তৰুণ গগৈ আৰোগ্য এতিয়া ইতিমধ্যে প্ৰাৰ্থনা আৰম্ভ কৰিছে চাকি বন্তি কৰিছে সকলোৱে মন্দিৰত দোৱা কৰিছে আৰু তিতাবৰত আমি উপস্থিত হৈছোঁ তিতাবৰ প্ৰেছ ক্লাবৰ বাকৰিতে এনেদৰে এতিয়া সৰ্বধৰ্মীয় যি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰোগ্য কামনাৰে এতিয়া এনেদৰে এতিয়া ধৰ্ম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এতিয়া সকলো ওলাই আহি এনেধৰণে এতিয়া সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰিছে যাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ বিধায়কজন পুনৰবাৰ সুস্থ হৈ যাতে আমাৰ মাজলৈ ঘূৰি আহে অসমবাসী ৰাইজৰ হকে আৰু অধিক কাম কৰিব পাৰে তেনেকৈ ঘূৰি আহিব পৰাকৈ সকলোৱে ইতিমধ্যে ভগৱন্তৰ ওচৰত আশীষ বিচাৰিছে আশীৰ্বাদ লৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী যাতে সুস্থ হৈ ঘূৰি আহিব পাৰে ভগৱানৰ ওচৰত শ্ৰীচৰণত সকলোৱে সেৱা জনাইছে যথেষ্ট সংখ্যক ৰাইজ আছে বিভিন্ন জাতি ধৰ্ম বা বৰ্ণ নিৰ্বিশেষে দল সংগঠনৰ লোক ওলাই আহিছে আৰু ইতিমধ্যে প্ৰাৰ্থনা যি অনুষ্ঠিত কৰা হৈছে সেই প্ৰাৰ্থনা সভা ইতিমধ্যে অনুষ্ঠিত কৰি আছে আমি কিছু সংখ্যক লোক আছে আমি তেখেতলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু ব্লক কংগ্ৰেছৰ সভাপতিগৰাকী আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যিহেতু সংকটজনক অৱস্থা এক আৱেগিক মুহূৰ্ত আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছে আমি আজি তিতাবৰ ৰাইজ তথা সকলোৱে লগ হৈ আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰিছোঁ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈ ছাৰৰ যি স্বাস্থ্য অৱনতি হৈছে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেত সুস্থ হৈ আমাৰ তিতাবৰবাসীৰ লগত সমগ্ৰ অসমলৈ আকৌ আহক তাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যিহেতু আপুনি গৈছিলে তেখেতৰ খবৰ ল'বলৈ তাত কেনেকুৱা এটা পৰিৱেশ দেখিলে আমি 19 তাৰিখে আমি গৈছিলোঁ মই গৈছিলোঁ আৰু প্ৰাণকুমী ডাঙৰীয়া গৈছিল আমি ছাৰক গৈছিলোঁ তেখেত কিন্তু অক্সিজেন দি থকাৰ বাবে তেখেতে কোনো কথা বতৰা কোৱা নাছিল আৰু ডক্টৰো হেৰি কৰিলে আমি সেইকাৰণে তেখেতক আমি ওচৰৰ পৰা চাইহে গুচি আহিছিলোঁ হয় সঁচাকৈ এক আৱেগিক মুহূৰ্ত আৰু সকলোৱে আৰোগ্য কামনা কৰিছে পবিত্ৰ দা আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যিজন ব্যক্তি সমগ্ৰ অসমৰ শ্ৰদ্ধাৰ ব্যক্তি এজন ভাল ৰাজনীতিবিদ সমাজকৰ্মী আজি তেখেত আজি স্বাস্থ্য বৰ ভাল নহয় গতিকে আমি তিতাবৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা কৰিছোঁ তেখেতৰ আশীৰ্বাদ কামনা কৰিছোঁ ঠিক আমাৰ নিচিনাকৈ অইন অঞ্চলতো চাগে এনেকুৱা ধৰণৰ আমি পুনৰবাৰ সেই দৃশ্য দেখাবলৈ ওলাইছোঁ যি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিলে আমি সেই প্ৰাৰ্থনা সভা দৃশ্য আমি দেখুৱাবলৈ ওলাইছোঁ যে এনেদৰে এতিয়া সকলো ওলাই আহিছে সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহিছে আৰু তৰুণ গগৈ আৰোগ্য কামনা কৰিছে ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছে প্ৰাৰ্থনা জনাইছে আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত যথেষ্ট সংখ্যক ৰাইজ আছে যিহেতু এতিয়া প্ৰাৰ্থনা আৰম্ভ হৈছে কথা পতাৰ এটা পৰিৱেশ নাই যদিও আমি কথা পাতিবলৈ চেষ্টা কৰিম ধৰণীদা যিহেতু এক আৱেগিক মুহূৰ্ত আৰু সংকটজনক অৱস্থাত তিতাবৰৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে কি ক'ব এই যিটো বৰ্তমান পৰিৱেশ আমাৰ হৃদয়ত আমি যথেষ্ট আমি কষ্ট অনুভৱ কৰিছোঁ কিন্তু আমাৰ যি প্ৰাৰ্থনা আপোনালোকে দেখিছে আমি আজি এই যি আপোনাৰ আমাৰ প্ৰেছ ক্লাবৰ বাকৰিত আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছে এই প্ৰাৰ্থনা সভাখনি ব্লক কংগ্ৰেছ আপোনাৰ সাংবাদিকসকল আপোনাৰ দল সংগঠনৰ বিষয়ববীয়াসকল সকলো ৰাইজ আজি ওলাই আহিছে আৰু এটাই তেওঁলোকে আশা কৰিছে আমি আশা কৰিছোঁ যে তৰুণ গগৈ স্বাস্থ্য ভাল হওক আৰু তৰুণ গগৈ স্বাস্থ্য আমি এইটো কাৰণে ভাল হওক বুলি কৈছোঁ আৰু আমাৰ ৰাইজেও কৈছে যে তৰুণ গগৈ ছাৰে 2021 চনত যি বিধবস্ত অসম আছিলে এই অসমখনক এক উন্নয়নৰ দিশে আগবঢ়াই লৈ গ'লে এইটো স্বীকাৰ কৰিবই লাগিব নতুন মাত্ৰা এটা লৈ গৈছিল আৰু তেখেতে এনেকুৱা এজন নিকা ব্যক্তি আমি ৰাজনীতিত দেখা নাই সেই গতিকে তেওঁ আদৰ্শ লৈ পেলাই আমি তিতাবৰীয়া ৰাইজ সদায় আগবাঢ়ি যাম।